বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ অৱস্থান ধৰ্মঘট বহা আজি চতুৰ্থ দিন। 4টাকৈ দিন ধৰ্ণাৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। যিটো সমস্যা এইটো অকল ৰাজকুমাৰ বৈশ্যৰ সমস্যা নহয়, এনেকুৱা বহুত সমস্যা গুৱাহাটীখনত হৈ আছে যিবিলাক কথা আজি পোহৰলৈ অহা নাই। ৰাজকুমাৰ বৈশ্য আজি প্ৰতিবাদত নামিছে কাৰণে আমি গম পাইছোঁ যে ৰাজকুমাৰ বৈশ্য এটা সমস্যা হৈছে। এটা কথা আমি ক'ব বিচাৰোঁ যে আজি যিজন বিল্ডাৰে ৰাজকুমাৰ বৈশ্যক যিধৰণে আজি তেওঁৰ ভূমি দখল কৰিছে, দখল বুলি ক'ব লাগিব, কাৰণ এটা কথা চাওক যে তেওঁৰ এটা বিপদত পৰি আজি আগৰৱাল নামৰ মানুহজনক বিল্ডাৰজনক সম্পত্তিখিনি গতাই দিছিলে যে তাত তেওঁ ফ্লেট নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ যিখন চুক্তি কৰিছিলে, চুক্তিৰ বাহিৰত গৈ তেওঁক যি ধৰণে তেওঁক অত্যাচাৰ কৰা হৈছে, তেওঁৰ পৰা সম্পত্তিখিনি বাজেয়াপ্ত কৰা হৈছে, তেওঁৰ পৰা কাঢ়ি লোৱা হৈছে, এইটো এটা অন্যায় হৈছে। তেওঁ অন্যায় কাৰণ এইখন চৰকাৰ, আপুনি এটা কথা চাব, আজি গুৱাহাটীখন সম্পূৰ্ণৰূপে ভূমাফিয়াৰ দখলত। হিমন্ত বিশ্বই কৈ থাকে, তেওঁ বাৰে বাৰে কৈ আছে আমি ইয়াৰ পৰা ভূমাফিয়াসকলক উচ্ছেদ কৰিছোঁ, এৰেষ্ট কৰাইছিলে, কিবা কৰিছিলে, কিন্তু আল্টিমেটলি ভূমাফিয়া কোননো? অশোক সিংঘাল। আৰু অশোক সিংঘালৰ আশীৰ্বাদতে আজি এই আগৰৱাল নামৰ মানুহজনে ৰাজকুমাৰ বৈশ্যক আজি মানে তেওঁ ঘৰত এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে। আৰু এইটো আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য বিষয় যে খিলঞ্জীয়াৰ কথা কোৱা বিজেপি চৰকাৰে আজি এজন অনা অসমীয়াই এজন খিলঞ্জীয়াৰ সম্পত্তি কাঢ়ি ল'ব পৰা এটা পাৱাৰ পাইছে। আৰু এইবিলাক হৈছে আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ আশীৰ্বাদতে হৈছে। আৰু চতুৰ্থ দিনা ৰাজকুমাৰ বৈশ্যৰ প্ৰতিবাদৰ সহযোগ অসম জাতীয় পৰিষদ আৰু তৃণমূল কংগ্ৰেছৰ অসমৰ নেতাকৰ্মীৰ ৰাজকুমাৰ বৈশ্যৰ সমস্যা সমাধান কৰিবলৈ তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰমেন বৰঠাকুৰে চৰকাৰৰ ওচৰত দাবী জনাইছে। কাৰণ খিলঞ্জীয়াৰ বিৰুদ্ধে এনেধৰণৰ ভীতি প্ৰদৰ্শন মই যিটো দলতেই নাথাকোঁ লাগে, ৰাজনৈতিক দলত যিটোতেই নাথাকোঁ লাগে, যিহেতু মই যোৱাকালি তৃণমূল কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছোঁ, সেই বুলি মই ইয়ালৈ অহা নাই। মই আজি ৰমেন বৰঠাকুৰ হিচাপেও আহিলোহেঁতেন, কাৰণ মই জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি, আহিলোহেঁতেন। তথাপিও অ'চিয়ে নিজেই আগবাঢ়ি কথাখিনি ক'লে, আৰু এতিয়াও বোলে সেই মানুহজনে পুনৰ হেৰিয়ালৈ মাতিছে, আলোচনালৈ আহিব খুজিছে। মই ৰাজকুমাৰ বৈশ্যক কথাখিনি কৈছোঁ, আৰু যিখিনি সঁচা সেইখিনিকে কৈছোঁ। কিন্তু চৰকাৰখন ইমান উদাসীন হৈ থকা ঘটনা এটাত আমি কিন্তু সহ্য কৰিব নোৱাৰোঁ। পুলিচৰ পাৰ্টটো ক্ৰিমিনেল ৰাইট, কিন্তু চিভিল পাৰ্টটোৰ সন্দৰ্ভত GMCয়ে হওক, জিলা প্ৰশাসনেই হওক, অসম চৰকাৰে হওক, নীৰৱ হৈ থকা কাৰ্যটোত আমি কিন্তু অলপ আশ্চৰ্য প্ৰকাশ কৰিছোঁ, আৰু মই তাত উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু মই সেইকাৰণে যিটো চিভিল পাৰ্ট সংশ্লিষ্ট কৰ্তৃপক্ষক হস্তক্ষেপ কৰি সমস্যাটোৰ অনতিপলমে সমাধান কৰিবৰ কাৰণে দাবী জনাইছোঁ। উল্লেখ্য যে বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে দেওবাৰে ধৰ্ণাত বহিল সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যই। মহানগৰী চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদত বহিছিল সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ লগতে সহযোগ কৰে লাচিত সেনা অসম স্থলগিৰি সভাপতি গগন কলিতাৰ লগতে অসমীয়া যুৱ মঞ্চ। বলপূৰ্বকভাৱে মাটি দখল কৰা, প্ৰাপ্য ধন আদায় নিদিয়া বিতৰ্কিত দাম্পতীক লগত লৈ হত্যাৰ ষড়যন্ত্ৰ চলোৱা, পৌৰ নিগমৰ বিধি উলংঘ কৰি অট্টালিকা নিৰ্মাণ কৰা, বেলেগৰ নামত পঞ্জীয়ন থকা পাৰ্কিং, অন্য লোকক বিক্ৰী কৰা আদি অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ। বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট। উল্লেখ্য যে সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যই বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অতিক্ৰম কৰিলে। আজি এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী প্ৰতিনিধি আমাৰ খবৰ কৰিবলৈ অহা নাই। আচলতে আমাৰ উপলব্ধি হৈছে যে ইয়াত গণতন্ত্ৰ আৰু মানৱ অধিকাৰ এই দুয়োটা বস্তুৱেই জীয়াই থকা নাই। আৰু পৰৱৰ্তী পদক্ষেপ হিচাপে যিহেতু আজি এটা অন্যায়, এই অন্যায়টো মোৰ ব্যক্তিগত পৰ্যায়ৰ অন্যায় হ'লেও মই কেনেকৈ মানি ল'ম? মই এজন ৰাজহুৱা কৰ্মী, সমাজকৰ্মী, মই ৰাইজক কি ক'ম যে অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে? মই যদি নিজেই প্ৰতিবাদ নকৰোঁ, ইয়াত গোটেই কাগজ পত্ৰবোৰ লিখাৰ কি অৰ্থ আছিল? চুক্তি এখন কৰি বিল্ডাৰক ঘৰ দিয়া গৈছে বনাবলৈ, বা বিভিন্ন ধৰণৰ ভাগ বতৰা কৰা গৈছে, তাতে বিল্ডাৰৰ ভাগত কিমান হ'ব, মোৰ ভাগত কিমান হ'ব, মোৰ ভাগৰ বস্তুখিনি বিল্ডাৰে আত্মসাৎ কৰিছে। থুলমূলভাৱে কথাখিনি সেইটোৱে, মোক দিব লগা 25 লাখ টকা দিয়া নাই বিল্ডাৰে। আৰু এতিয়া যোৱা 3 বছৰে মই গোটেই কাম বন ক্ষতি কৰি মই ইয়াতে ৰাস্তাত পৰি থাকিব লগা হৈছে। এতিয়া হয়তো অহা সময়খিনি আৰু মই দিল্লী ৰাজপথত পৰি থাকিম। মই ইতিমধ্যে এম্বেচিবিলাকলৈ চিঠি দিছোঁ যে আমাৰ ইয়াতে অসমত হিউমেন ৰাইটছ নাই।